শনিবাৰে পুৱা 8:30 পৰা ডিফুৰ সমীপৰ তাৰালাংছৰ কাৰ্বি সাংস্কৃতিক প্ৰকল্পস্থলীত আৰম্ভ হৈছে প্ৰথম অসম জনজাতি সাংস্কৃতিক সমাৰোহৰ দ্বিতীয় দিনৰ কাৰ্যসূচী 13, 14 আৰু 15 ডিচেম্বৰলৈ চলিবলগীয়া 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী অনুসৰি আজি দ্বিতীয় দিনৰ পুৱাৰ ভাগত পতাকা উত্তোলন কৰে অসম জনজাতি সাংস্কৃতিক সমাৰোহৰ 2024 সভাপতি দেবেন্দ্ৰ বসুমতাৰী আৰু কেচিএছৰ সভাপতি চন্দ্ৰ সিং ক্ৰয় ইয়াৰ পিছত ক্ৰমান্বয়ে মহাসভাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক অনুষ্ঠিত হয় ক্ৰমানুসৰি অসম জনজাতি সাংস্কৃতিক মহাসভাৰ কাৰ্যকৰী সভাপতি ডক্টৰ পবিত্ৰ কুমাৰ পেগুৰ সঞ্চালনাত অনুষ্ঠিত হয় এক মননশীল আলোচনা চক্ৰ ইয়াৰ পিছত বিভিন্ন জনজাতীয় গোষ্ঠীৰ লোকৰ সমাহাৰত আৰম্ভ হয় আকৰ্ষণীয় সাংস্কৃতিক সমাৰোহ নিখাৰ ভাগত অনুষ্ঠিত হ'ব বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান কাৰ্বি সাংস্কৃতিক সমাজ আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সৌজন্যত আমি সকলোৱে একেলগ হৈ প্ৰথমবাৰৰ কাৰণে এই 3 দিনীয়া জনজাতি সাংস্কৃতিক সমাৰোহ আয়োজন কৰিছোঁ আৰু এই 3 দিনীয়া সমাৰোহৰ আৰম্ভ কালিয়ে হৈ গৈছে কালি 13 তাৰিখে আৰু আজি দ্বিতীয় দিনা আমি পুৱা জনজাতি সাংস্কৃতিক মহাসভাৰ গৌৰৱ ধ্বজা পতাকা আৰু কাৰ্বি সাংস্কৃতিক সমাজৰ পতাকা এই দুইখন পতাকা একেলগে উত্তোলন কৰা হয় এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি আয়োজন কৰোঁ আৰু এতিয়া আপোনালোকে দেখা পালে যে 10 বজাৰ পৰা আমাৰ এখন কাৰ্যনিৰ্বাহক সভা হৈছে কাৰ্যনিৰ্বাহকত আমি ভালেকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত কৰিছোঁ সেইবিলাক সময়ত আপোনালোকে অৱগত হ'ব আগন্তুক সময়খিনিত আমি এই জনজাতি সাংস্কৃতিক মহাসভাৰ জৰিয়তে অসমৰ সকলো জনজাতিৰ সামগ্ৰিক যি সাংস্কৃতিক বিকাশ উন্নয়ন প্ৰসাৰ আৰু প্ৰচাৰৰ উদ্দেশ্যে আমি কিছুমান যোগাত্মক কাম কৰিবলৈ আগবাঢ়িছোঁ আৰু এই অনুষ্ঠানত অসমৰ বিভিন্ন ঠাইৰ পৰা অহা বিভিন্ন জনজাতি ৰাইজৰ মাজৰ যিসকল লোকনৃত্যৰ শিল্পী দল আহি উপস্থিত হৈছে তেওঁলোকে আজি প্ৰথম দিনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব আবেলি 2 বজাৰ পৰা সন্ধিয়া সময়ত এটা সাংস্কৃতিক সন্ধিয়া অনুষ্ঠান আছে য'ত মহাসভাৰ বিভিন্ন অঞ্চলৰ আমাৰ যিসকল নিজৰ শিল্পী আছে সেই শিল্পীসকলে গীত নৃত্য পৰিৱেশন কৰিব তাৰোপৰি স্থানীয় যিসকল ইয়াৰে আগ্ৰহী শিল্পী আছে নৃত্য প্ৰতিয়সী আছে নৃত্যবিদ আছে তেওঁলোকেও অনুষ্ঠান ইয়াতে পৰিৱেশন কৰিব এটি সুন্দৰ সাংস্কৃতিক সন্ধিয়াৰ জৰিয়তে আমি আশা ৰাখিছোঁ আমাৰ এই অনাগত সময়ৰ 2টা দিনৰ যি কাৰ্যসূচী আছে এই সকলো কাৰ্যসূচীতে আমাৰ স্থানীয় সকলো সাংস্কৃতিক প্ৰেমী ৰাইজৰ সহায় সহযোগিতা পাম ডিফুৰ পৰা সাইদুল ইছলামৰ ৰিপৰ্ট আসাম টাইমছ পোষ্ট